যদি প্ৰশ্ন সোধা যায় কিমান জুনিজাত সন্তান আছে সুন্তলী চিগাত? জুনিজাত সন্তান নাই, গৰ্ভজাত সন্তান আছে। জুনিজাত সন্তান নাই, অকণমান পেটটো বিষালে ফালি কেঁচুৱা উলিয়ালে। আগতে কি আছিলে? 3 দিন 4 দিন কষ্ট ভুগি থাকে ল'ৰা জন্ম দিবলৈ। আৰু সেই যে কষ্ট ভুগি থাকে, কষ্ট ভুগি থকা মাকজনীয়ে ল'ৰাটোলৈ যিটো চেনেহ, এই পেটটো ফাটি উলিয়াই অনা, পেটটো ফালি উলিয়াই অনা ল'ৰাটোলৈ সেইটো চেনেহ থাকিব নোৱাৰে। সেইকাৰণে কথা এটা আছে যে সন্তানে সন্তাপ দিয়াই পুত্ৰই পালন কৰে। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটো বাইকে সৈতে পৰি আছে ৰাস্তাত, সন্তাপ। আজি আপোনাক খবৰ দিলেহি যে আপোনাৰ ল'ৰাটোৱে মদ খাই ৰাস্তাত পৰি মানুহ মাৰিছে, সন্তাপ। আহি আপোনাৰ টেটুত চেপা মাৰি ধৰিছেহি যে মোক ভাল বাইক এখন লাগে বুলি আপোনাৰ টেটুত চেপা দিছেহি, সন্তাপ। হয়নে? ভাতগাল সজাই থৈছে, আহি পেলাই ঘাংকৈ দলিয়াই ইফালে পেলাই দিছে, সন্তাপ। আপুনি বিচনাত টোপনি যাব নোৱাৰে। গতিকে এই সন্তানৰ পৰা সন্তাপ। সেই সন্তানটোক পুত্ৰৰে পৰিৱৰ্তন কৰিব লাগিব। তাক সংস্কাৰ দিব লাগিব, তাক শিকাব লাগিব, তাক ধৰ্মৰ কথা শিকাব লাগিব, তাক চৰিত্ৰৰ কথা শিকাব লাগিব, তাৰ সামাজিক মূল্যবোধৰ কথা শিকাব লাগিব। তাক গোটেই বস্তুখিনি শিকাই এজন সংস্কাৰী মানুহ তৈয়াৰ কৰিব লাগিব। তেতিয়াই সি আপোনাক পালিব, নহ'লে ক'ত পালিব আপোনাক? তেনেকুৱাতো আছে এইবোৰ। এইখন মই এটা দিছিলোঁ, 2,85,00,000 মানুহে বক্তৃতাটো চালে। বক্তৃতাটো আছিল যে ল'ৰাটোৱে ঘৰ এটা সাজিছে 3 মহলীয়া, হিত তাত নিয়ন্ত্ৰিত। তাত কুকুৰটোলৈ ৰুম এটা আছে, মাক বাপকলৈ ৰুম নাই। সেইটো বহুত চলিলে। কুকুৰটোলৈ ৰুম এটা আছে, কিন্তু মাক বাপকলৈ ৰুম নাই। মাক বাপকৰ আস্থাটো সিমানেই। তেতিয়া কৃষ্ণক ৰুক্মিণীক বিয়া দিছিলে নহয়, কৃষ্ণলৈ দিওঁতে শশীপ্ৰভাই খুব কান্দিছে, ছোৱালী উলিয়াই দিওঁতে খুব কান্দিছে। আৰু পঞ্চকোটি পুত্ৰ মাতে মাজে জীও একো খানি, সন্মুখে জানিবা মোৰ জীও, কাবও কৰিছোঁ হেৰা পালিবা গোসানী, বিয়নী যেহেন আপোনাৰ জীও, কলায়ে বোকায়ে তুলিলোহু দুখে, ৰুক্মিণী শিশুমতী, দিনে পঞ্চদোষ ক্ষমিবা বিয়নী কৰিছোঁ মই মিনতি। ছোৱালী চমজাই দিওঁতে মাকে বুলি কান্দিছে। এইটো মাৰটো হয়। আচ্ছা, আজিকালি নাই বাৰু। তেতিয়া কৃষ্ণ মাকে বিয়নীয়েকক ক'লে, বিয়নী কি কান্দি মেলি আছাহে, এইবোৰ কান্দিব নালাগে নহয়। তোমাৰ এখে যি জোঁৱাই, তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা আমি হৈব পৰ। কথাটো বুজি পাইছেনে? তোমাৰ এখে যি জোঁৱাই, তোমাৰ এখে ঘৰ, তুমিহে আপোন হৈবা আমি হৈব পৰ। আমি দৰাৰ মাক ক'ৰবাতে থাকিম, তুমিহে আপোন হ'বা। সেইকাৰণে এতিয়া দৰা বা ঘৈণীয়েকৰ মাক বাপেকক মা দেউতা বুলি কয়, নিজৰ মাক বাপেকক কি বুলি কয়? বুঢ়া বুঢ়ী বুলি কয়, বুঢ়া বুঢ়ী বুলি কয়। গতিকে তুমিহে আপোন হৈবা আমি হৈব পৰ। এই যিটো পদ্ধতি চলি আছে এতিয়া, সমাজখন কেনেকৈ বদলি গৈছে এতিয়া? সমাজখন বদলি যাবলৈ আৰু কোনো উপায় নাই এতিয়া। সমাজ একদম চূড়ান্ত ৰূপত বদলি গ'ল। সমাজ বদলি হৈ আমি পুৰণি যিবোৰ মানুহ, এই পুৰণি মানুহবোৰ থাকিবলৈ ঠাই নাইকিয়া হৈ গ'ল। এতিয়া আৰু এটা কথা ওলাইছে নহয়, ডাঙৰ কথা সেইটো। সেই কথাটো আপোনালোকৰ ফালে হৈছে নাই ক'ব নোৱাৰি, এইফালে হৈছে। একে ঘৰৰ পৰা দুজনী বোৱাৰী পলাই গৈছে। সেইবোৰ কি হৈছে? কিহৰ কাৰণে? খাবলৈ নাপাই গৈছে? নহয়। পিন্ধিবলৈ নাপাই গৈছে? নহয়। পকা ঘৰ নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? সতি সন্ততি নাই কাৰণে গৈছে? নহয়। কিহৰ কাৰণে গৈছে? চাৰিত্ৰিক যিটো দুৰ্বলতা,
চাৰিত্ৰিক যিটো স্খলন, সেই স্খলনটোৰ কাৰণে তেওঁলোকে সেইটো কামত লিপ্ত হৈছে। সেইটো আদৰ্শ হ'ব নোৱাৰে, সেইটো গৰিহণাৰ যোগ্য, সেইটো গৰিহণা দিব লাগে। গতিকে সমাজখন ঠিককৈ ৰাখিবলৈ আৰু এটা কথা আপোনালোকক মই কৈ থলোঁ দেই, ব্যৱসায়ৰ কাৰণে যে এটা বস্তু উলিয়াইছে, এইটো বৃদ্ধ আশ্ৰম। বৃদ্ধ আশ্ৰম সেইটো ব্যৱসায়। আমাৰ সংস্কৃতিত বৃদ্ধ আশ্ৰম নাই। আমাৰ মাক বাপেকে নোৱাৰিলে ভাৰ পাতি লৈ ফুৰা উদাহৰণহে আছে। আমাৰ মাক বাপেকে নোৱাৰিলে ভালকৈ তেওঁলোকক শুশ্ৰূষা সেৱা শুশ্ৰূষা কৰা কথাহে আছে। এইটো পালিব নোৱাৰি বৃদ্ধ আশ্ৰমত থৈ আহোঁগৈ বুলি গোটেই ভাগৱত দুটিয়ক, ভাগৱতে নাই কোৱা, ভাগৱতে সেইটো কোৱা নাই। যদি ভাগৱতকে সাক্ষী কৰি আমি চলি আছোঁ, তেতিয়াহ'লে ভাগৱতে সেইটো আমাক কোৱা নাই। ভাগৱতে কিছুমান বিসংগতিপূৰ্ণ কথা কৈছে, কিন্তু এইটো কথা কোৱা নাই। ভাগৱতে কৈছে যে আমি এতিয়া ভকতি কৰিবই নালাগে, আমিতো ভকতি কৰিবই নালাগে। ব্ৰাহ্মণ, ক্ষত্ৰিয়, বৈশ্য এই তিনি জাতি নুশুনিবে কৃষ্ণৰ কথাক কাণ পাতি। নুশুনে, আজিকালি নুশুনে নহয়, এইবোৰ নুশুনে। কৈৱৰ্ত অন্তৰ্য আৰু বৈশ্যগণ ঈশ্বৰৰ কথা শুনি থাকে সৰ্বক্ষণ। অন্তৰ্জাতিসকল, কৈৱৰ্তসকল, যিবোৰ বৈশ্য আছিলে, যিবোৰ মানুহ, সেই মানুহবোৰে ভকতি কৰিব। এতিয়া আমাৰবোৰৰ মাজত এতিয়া ভকতি নাই। আমাৰবোৰৰ মাজত ভকতি নাই মানে কিয়? আমাৰ বিশ্লেষণটো বেছি হৈ গ'ল, বেছি বিশ্লেষণ হৈ গ'ল। এতিয়া দশম স্কন্ধটোকে যদি আপুনি বিশ্লেষণ কৰে, ঢেৰ বস্তু ওলাব, ঢেৰ কিবা উলিয়াব। এইটো আপোনাৰ ইঙলা, এইটো পিঙলা, এইটো সুষমা, ঢেৰ তেনেকুৱা ব্যাখ্যা কিছুমান উলিয়াব। কিন্তু কথাটোতো বাস্তৱ কথা, তাত ইঙলা পিঙলা সুষমাৰ কথা নাই। ইঙলা পিঙলা সুষমাটো হ'ল একদম আধ্যাত্মিকৰ চূড়ান্ত পৰ্যায়। সেইটো পৰ্যায়লৈতো এইখন যোৱাগৈ নাই, এইটো যোৱা নাই। গতিকে এইটো বাস্তৱ কথা এটা। সেইকাৰণে এই কথাখিনি আচলতে পঢ়োঁতেও অলপমান মন কৰিব লাগে। আৰু এই কিতাপবোৰো সৰ্বনাশ কৰিব। এতিয়া ভাগৱত বহুত আছে নহয়। এইখন কাৰ গাইছে? দত্ত বৰুৱা গাইছে, হয়নাৰায়ণ দত্ত বৰুৱাখন গাইছে। সেইখন বেয়া নহয় বাৰু। কেশৱানন্দ বুলি এজনৰ এখন আছে। হয়নাৰায়ণ দত্ত বৰুৱাত নিমিনৱ সম্বাদ নাই, কেশৱানন্দৰ নিমিনৱ সম্বাদ আছে। তাৰপাছত আছে নবীন শৰ্মা বুলি এখন, সেইখনত এইবোৰ অকণ গ্ৰাস গজেন্দ্ৰ যুদ্ধখন কিমান ডাঙৰ যুদ্ধ, চতুৰ্থ স্কন্ধৰ। সেইখনত কিমান আধ্যাত্মিক কথা আছে। তাত কেইটামান লাইন লিখি সেইখন সামৰিছে। বিষ্ণু পুৰাণ, আমাৰ সকলো ধৰ্মৰ একদম মূল গ্ৰন্থখনে হ'ল বিষ্ণু পুৰাণ। সেই বিষ্ণু পুৰাণে যিটো কয় আমি সেইটোকে মানিব লাগে। হৰিবংশ বুলি এখন আছে। এতিয়া হৰিবংশই কয় শাওণত অষ্টমী পাতিবা, আমাক ভাগৱতে কয় ভাদত অষ্টমী পাতিবা। গতিকে শাস্ত্ৰবিলাকৰো কোনো মত হেৰি নাই। অনেক শাস্ত্ৰৰ ভিন্ন মত, কেৱে তাৰ নপাৱন্ত তত, ব্ৰহ্মা হৰে নপাৱন্ত পাৰ, মনুষ্যে বুজিবে কিবা তাৰ। যে ভাগৱতৰ শাস্ত্ৰৰ সীমা নাই। গতিকে আচলতে কথা হ'ল বুদ্ধিক হতস্থ কৰিয়া আপোন আত্মাক জানে নিশ্চয়। মূল বস্তুটো হ'ল বুদ্ধিক হতস্থ কৰক, আত্মাক হতস্থ কৰক, আৰু সেই আত্মাতে ঈশ্বৰক বিচাৰক। আপুনি কৈছে এইটো মোৰ ল'ৰা, ক'ত পালে আপুনি ল'ৰাটো? আপুনি ক'ত পালে ল'ৰাটো? যদি আপোনাৰ ল'ৰা, আপুনি থাকোঁতে ল'ৰাটো কোনে মাৰি নিব পাৰেহে। কিন্তু সিটো মৰি গৈছে। অপাৰ সংসাৰৰ নাও ডুবু ডুবু পাই, আপুনি আচন্ত পিতৃ পুত্ৰ মৰি যায়। কোনে নিলে সেইটো? গতিকে আমি ওপৰতে কিছুমান কৰোঁ। ৰোগীজনে ঔষধত লয় হৰণ, ঔষধৰ সমে দেখা তাহাৰ মৰণ। নৌকাত হৰণ লয় মজিয়া সাগৰে, নৌকা সমে দেখা সাগৰতে মজি মৰে।
কামাতুৰ স্ত্ৰীকৰ স্বামীয়ে লয় হৰণ এহিমতে ঈশ্বৰক নলৱে হৰণ দুখ এৰাই বাক মাত্ৰ কৰয় যতন বৃথা কৰয় যতন ঈশ্বৰক সেইটো আস্থাৰে সৈতে নধৰে দ্ৰৌপদী বস্ত্ৰ হৰণ হওঁতে কি কৈছিলে কৃষ্ণই দ্ৰৌপদীক ধৰি দ্ৰৌপদীয়ে কৃষ্ণক সুধিছে যে মোৰ বস্ত্ৰ হৰণ কৰোঁতে তোমাক ইমান মাতিলোঁ তুমি মোৰ ওচৰত নাহিলাগিলে তেতিয়া কৃষ্ণই ক'লে তুমিতো মোক মতা নাই তুমি তোমাৰ গাৰ কাপোৰখন যিমান টানকৈ ধৰি আছা সিমানটো হেঁপাহে মোক মতা নাই তুমি তথাপি তোমাৰ লাজটো নিবাৰণ হ'ব নিমিত্তে মই তোমাক কাপোৰ দিলোঁ গতিকে এই যিটো বৈষ্ণৱ মাৰ্গ এই বৈষ্ণৱ মাৰ্গটো তেনেকুৱা এটা মাৰ্গ যেতিয়া অশ্বত্থামাই দ্ৰৌপদী লোৱা 5টা কাটি লৈ আহিলে দ্ৰৌপদী বেজাৰত শেষ নাই ইমান বেজাৰ লাগিছে তেতিয়া অৰ্জুনে ক'লে যে মই অশ্বত্থামাৰ মূৰটো কাটি আনোগৈ তুমি ৰ'বা খন্তেক তাৰপৰা ধৰি আনিলেগৈ অশ্বত্থামাক দ্ৰৌপদীয়ে ক'লে যে ইয়াক মেলি দিয়া কেলে বোলে মই যিটো পুত্ৰ সন্তাপ পাইছোঁ এইটো মই বুজিছোঁ ইয়াক হত্যা কৰিলে গৌতমীও সেই একেটাই সন্তাপ পাব তেওঁক সেইটো সন্তাপ দিয়াত মই নাই গতিকে তেওঁক মুকলি কৰি দিয়া সেইটোৱেই হ'ল বৈষ্ণৱ দৰ্শন সেইটোৱেই হ'ল বৈষ্ণৱৰ আচল কথা আচল মাৰিলেও কাটিহাৰ নকৰে দুনাই ঈশ্বৰকে সঁচা মানি থাকে সৰ্বদাই গতিকে ঈশ্বৰৰ ইচ্ছা আমি মানুহ হৈ আছোঁ ঈশ্বৰৰ ইচ্ছা আজি বৰষুণ অহা নাই ঈশ্বৰৰ ইচ্ছা ধুমুহা অহা নাই ঈশ্বৰৰ ইচ্ছা বজ্ৰপাত অহা নাই সেইকাৰণে অৰ্জুনক কথাবোৰ কৈ লাষ্টত অৰ্জুনে কি ধৰিলেগৈ যে আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে আকাশত যে চন্দ্ৰ সূৰ্যবোৰ আছে এইবোৰ কোনে কৰিছে তেতিয়া কৃষ্ণ বিমোৰত পৰি ক'লে যে তুমি আমি আদি হবে প্ৰকৃতিৰ বৈশ্য প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য যে মই কি ঈশ্বৰ মই ঈশ্বৰৰ প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয় মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয় প্ৰকৃতিৰ যি ইচ্ছা সেই ইচ্ছা চলি যাব মই প্ৰকৃতিৰ ওপৰত ঈশ্বৰ নহয় গতিকে তুমি আমি আদি হবে প্ৰকৃতিৰ অৱশ্য প্ৰকৃতি কৰাৱে যিটো হৈবেক অৱশ্য গতিকে প্ৰকৃতিয়ে যিটো কৰে আপুনি জন্ম হৈছে ল'ৰাটো গৰ্ভত থিতি হৈছে প্ৰকৃতিৰ নিয়মহি জন্ম হ'ব লাগে প্ৰকৃতিৰ নিয়মহি কেৰেহুৱা হ'ব লাগে প্ৰকৃতিৰ নিয়মহি ডেকা হ'ব লাগে প্ৰকৃতিৰ নিয়মহি বিয়া বাৰু সংসাৰ পাতি ল'ৰা ছোৱালী জন্ম দিব লাগে প্ৰকৃতিৰ নিয়মহি বৃদ্ধ হ'ব লাগে প্ৰকৃতিৰ নিয়মহি মৰিব লাগে তাত ঈশ্বৰৰ কোনো সম্পৰ্ক নাই ঈশ্বৰৰ একো সম্পৰ্ক নাই ঈশ্বৰৰ সম্পৰ্কটো হ'ল আপোনাৰ আত্মাৰ লগত আপোনাৰ আত্মাটো আচলতে ঈশ্বৰত কিমান সমৰ্পিত হৈছে ঈশ্বৰৰ লগত সম্পৰ্কটো সেইটোকে ইয়াত কৈছে যে এই ডাঙৰ বাক্যটা তাত লিখিছে কটাক্ষে কাটিলে কি বধৰ নালাগয় অস্ত্ৰে কাটিলেহে কটা এই গোপীজনী কৃষ্ণই কিবা কিবি কলত তাই কৈছে যে কটাক্ষে কাটিলে কি বধ নালাগয় মানে কাট মাৰি কথা ক'লে কি বধ নালাগে নেকি অস্ত্ৰে কাটিলেহে কটা নেকি গোপীয়ে কৈছে যে কাট মাৰি মোৰ হৃদয়ত আঘাত দি কোৱা কথাটোৱে হ'লে মোক বধ কৰা নহয় নেকি অস্ত্ৰে কাটিলেহে কটা নেকি সেইকাৰণে আপোনাৰ হৃদয়ত যিহেতুকে ভগৱান আছে মোৰ হৃদয়তো ভগৱান আছে বুলি আপুনি বিশ্বাস কৰক আপোনাক মাৰটো মাৰিলে আপুনি যে দুখ পায় সেই একেটা দুখকে মোক মাৰিলে বোলে মই দুখ পাম সেইটো উপলব্ধি কৰক আপোনাৰ ভোক লাগিলে পেটত পুৰণি উঠে মোৰ ভোক লাগিলে বোলে পেটত পুৰণি উঠে সেইটো উপলব্ধি কৰক আপোনাৰ ঘৰত কোনোবা ঢুকালে আপোনাৰ যিটো বেজাৰ লাগে আনৰ ঘৰত কোনোবাজন ঢুকালেও সেই একেটা বেজাৰে লাগিছে বুলি আপুনি উপলব্ধি কৰক সেইটোৱেই হ'ল মানৱতাবাদ সেইটোৱেই হ'ল গীতাৰ দৰ্শন সেইটোৱেই হ'ল আচল ভকতি এইদৰে ভকতি বুলিতো একো বস্তু নাই ক'ত আছে ভকতি বুলি কিবা বস্তু আছে নেকি
ভকতি বুলি বোলে কিনি অনা কিমান ল'ব মই খাই দিওঁ হৈ যাব, সেইটোতো বস্তুটো নহয়, সেইটোতো নহয়। এতিয়াতো ঈশ্বৰক দেখিবলৈ দিয়া নাই নহয়, ঈশ্বৰক ভজিবলৈহে দিছে। ঈশ্বৰক পাবলৈ দিয়া নাই, ঈশ্বৰক ভজিবলৈ দিছে। যে তুমি ভজনা কৰা, ঈশ্বৰক নোপোৱা। তুমি ক'ত পাবা? কলি যুগত এতিয়া ঈশ্বৰক পাবলৈ নাই নহয়, ঈশ্বৰক নোপোৱা। ঈশ্বৰক ক'ত পাবা? সন্তৰ সংগত পাবা। সন্তৰ সংগত, ভকতৰ সংগত ঈশ্বৰক পাবা। আৰু সেই ভকতৰ সংগত মই নিজে থাকোঁ। সেইকাৰণে আপুনি এটা সকাম এটা পাতিছে যেনিবা, 5জন ভকত মাতিলে, আপুনি ভাবিলে যে এইজন গৰু চোৰ, এইজন জেওৰা চোৰ, এইজন হাঁহ চোৰ, এইজন ধান চোৰ, আৰু এইজন জেওৰা চোৰ। ভকত কাক মাতিলে? হাঁহ চোৰ, গৰু চোৰ, জেওৰা চোৰ, ধান চোৰহে মাতিলে। আপুনি ভকত কাক মাতিলে? কাক মাতিলে ভকত? ডাঙৰ কথা এইটো। গতিকে শাস্ত্ৰই এটা উপায় দিছে যে ভকততে ঈশ্বৰৰ মূৰ্তি দেখিবা সাক্ষাৎ। এই যে চোৰ হ'লেও যে মানুহখিনি মাতি আনিছে, তেওঁলোকক আপুনি ঈশ্বৰ সাক্ষাৎ ভগৱান বুলি জ্ঞান কৰক, আৰু সাক্ষাৎ ভগৱান বুলি তেওঁ সেৱা কৰক। তেতিয়া আপোনাৰ উন্নতি হ'ব আৰু আপোনাৰ শৃংখলা হ'ব। বৰ দীঘলীয়া নকৰোঁ। শেষত মই আকৌ এটা কথা কৈছোঁ যে মন কৰিব, 84 লক্ষ জীৱন পাৰ কৰি আমি মানুহৰ জীৱন হৈছোঁ, মানে এই মানুহৰ জীৱনটো অথলে যাবলৈ নিদিব। ভগৱানক চিন্তা কৰক। আৰু আইসকল আছে, আইসকলক দুআষাৰ নক'লে বেয়া পাব। গতিকে মনুক ঋষিয়ে আইসকলক শেষ কৰিছিলে। পাপৰ হৰিয়ইটো পাপৰ আধাৰ, হৰি ভক্তিত তাই নাই অধিকাৰ। মনুৱে বন্ধ কৰি দিলে চব। মনু ঋষিয়ে এনেই পাপীয়া ধৰ্ম কৰ্মৰ ঠাত নাই। কিন্তু শংকৰদেৱে পাই কি কৰিলে? ত্ৰিশুদ্ধে কৰে যদি আমাতো ভকতি, পাছৰ লাইনটো কি? ত্ৰিশুদ্ধে কৰে যদি আমাকো ভকতি বুলি শংকৰদেৱে কৈ দিলে যে তাকো উপদেশ দিবা থিয় কৰি মতি বুলি শংকৰদেৱে কৈ দিলে। তেতিয়াবা মাইকী মানুহে ভাওনা কৰে, মাইকী মানুহে দিহানাম গায়, মাইকী মানুহে সকলো কৰে, মহিলাই সকলো কৰে। মহিলাই এতিয়া সকলো কৰিব পৰা হৈ গ'ল। মহিলাৰ হৰিদেৱৰ জীয়েক পদ্মেশ্বৰী, তেতিয়াৰ দিনতে তেওঁ সত্ৰাধিকাৰ হৈছিলে। তেতিয়াৰ দিনতে সত্ৰৰ সত্ৰাধিকাৰ হৈছিলে। এই যে আমি বৰদোৱাখন দেখিছোঁ, বৰদোৱাখন শংকৰদেৱ মৰাৰ পাছত অত্যন্ত জংঘল হৈ গ'ল, সিংহ বাঘ থকা ঠাই হৈ গ'ল। তেওঁ নাতি মনোৰমাই আহোম ৰজাৰ লগত কথা পাতি সেইখন কাটি চফা কৰি এতিয়া আমাক বৰদোৱা দিলে। মাইকী মানুহৰ ইমান বাহাদুৰি আছে, মহিলাৰ ইমান বাহাদুৰি আছে। গতিকে মহিলাসকলে গৃহস্থীখন পৰিচালনা কৰাৰ লগতে গাঁওখন, সমাজখনো পৰিচালনা কৰিব লাগিব। ৰাতিপুৱা শুই উঠক, ৰাতিপুৱা বোৱাৰী পোৱাতে শুই উঠক, বোৱাৰী পোৱাতে শুই উঠি গা ধুবলৈ যাওক। সেইটোক কয় অমৃত স্নান। আৰু অমৃত স্নান কৰি আহি যেতিয়া কিবা কিবি ৰান্ধি বাঢ়ি ল'ৰা ছোৱালীক খুৱাব, তেওঁলোকক অমৃত খোৱা তুল্য হ'ব। তাৰপাছত মতাজন উঠি পথাৰলৈ যোৱাৰ পাছত লাহেকৈ যিগৰাকী উঠি গাটো ধুই আহিব, সেইটো হ'ল দুগ্ধ স্নান। তেওঁ সেইটো গা ধুই আহি যেতিয়া হাত সিজাই পৰাই খুৱাব, সেইটো দুগ্ধ খোৱা তুল্য হ'ব। আৰু 10 বজাত উঠি খৰধৰকৈ গাটো ধুই যেতিয়া ভাত পানী সিজাব, সেইটো হ'ল ৰক্ত স্নান। সেইটো সিজাই খোৱা মানে আচলতে তেজ সিজাই খোৱা হয়। এই কথাবোৰ মহিলাসকলৰ কাৰণে আছে। গতিকে মহিলাসকলে এই কথাখিনি
নিশ্চয় যত্ন কৰিব লাগিব। আৰু এটা কথা কৈছোঁ, শুনিবলৈ বেয়া নুশুনিব আপোনালোকে, সন্তান জন্ম দিব লাগে কাৰণে জন্ম নিদিব। এইটো সামাজিক কথা দেই, এইটো কোনো লাজ কৰাৰ কথা নহয়। সন্তান জন্ম দিব লাগে কাৰণে সন্তানটো জন্ম দিব নালাগে। কাৰণ সন্তানটোৱে আপোনাৰ যশস্যা বৃদ্ধি কৰিব লাগিব, সন্তানটোৱে আপোনাৰ সমাজখনৰ মান মৰ্যাদা বৃদ্ধি কৰিব লাগিব, সন্তানটোৱে নিজক জিলিকাই তুলিব লাগিব। তেনেকুৱা সন্তান জন্ম দিয়ক। কুৰুক্ষেত্ৰত গান্ধাৰী 100টা সন্তান হ'ল, কি হ'ল? গ'ল। কুন্তীৰ 5টা হ'ল, কি হ'ল? থাকি গ'ল। বায়ুক কৈছে তোমাৰ নিচিনা ল'ৰা এটা দিয়া, ভীমক দিছে। যম ৰজাক কৈছে তোমাৰ নিচিনা ধৰ্মৱান ল'ৰা এটা দিয়া, যুধিষ্ঠিৰ হৈছে। ইন্দ্ৰক কৈছে তোমাৰ নিচিনা ধেনুবান জনা ল'ৰা এটা দিয়া, অৰ্জুনক দিছে। আকৌ অশ্বিনী কুমাৰক কৈছে তোমালোকৰ নিচিনা ল'ৰা এটা দিয়া, নকুল সহদেও দিছে। গতিকে তপস্যাৰ মাধ্যমেদি যিটো বস্তু পায় এইটো ডাঙৰ কথা। তপস্যাৰ মাধ্যমেৰে যিটো বস্তু পায় সেইটোহে আপোনাক জিলিকাব। আৰু নহ'লে আপোনাক দুৰ্যোধন পাৰ্টীয়ে জিকাব নোৱাৰে, দুৰ্যোধন পাৰ্টীয়ে আপোনাক জিকাব নোৱাৰিব। সেইকাৰণে এটা কথা সদায় মন কৰিব, আপোনাৰ সন্তানটো যাতে দুৰ্যোধন নহয়, আপুনি জন্ম দিবলৈ ধৰা সন্তানটো যাতে দুঃশাসন নহয়, এই কথাখিনি আপোনাসকলে চাব। এই কথাটো ভাগৱতত পুংখানুপুংখ ৰূপে লিখি থৈছে 3য় স্কন্ধত। 3য় স্কন্ধ পঢ়াই নাই নহয়, আকৌ 10টোহে পঢ়িলে। এইটো কথা পুংখানুপুংখ ৰূপে একদম ভাঙি ঠান ঠানকৈ লিখি থৈছে 3য় স্কন্ধত। গতিকে এই কথাখিনি আপোনালোকে অলপ চিন্তা কৰিব। কাৰণ ঘৰখন ঠিক হ'ব লাগিব নহয়। ঘৰখন ঠিক হোৱাৰ পাছত সমাজখন ঠিক হ'ব লাগিব, সমাজখন ঠিক হোৱাৰ পাছত দেশখন ঠিক হ'ব লাগিব। আৰু যদি সেইটো নহয়, আপুনি সন্তান জন্ম দিব লাগে কাৰণে সন্তান জন্ম দিলে আৰু সি টেটুত চেপা দিয়ে নে টেটু কাটে নে কি কৰে কৰক আৰু। সেইটোতো হৈছে এতিয়া, সেইটোৱে হৈছে। টেটুত চেপা দিছে, টেটুত কাটিছে, নি পেলাই হাবিত মেলি থৈ আহিছেগৈ, নহ'লে এইটো কি বুলি কয় বৃদ্ধ আশ্ৰমত থৈ আহিছেগৈ। এতিয়াতো সেইটোৱে হৈছে। আচলতে কি পুত্ৰাৰ্থে কিৰতে ভাৰ্যা পিতৃ পুত্ৰ পিণ্ড দানাত। ভাৰ্যাক ক্ৰিয়া কৰিছে কেলৈ? পুত্ৰৰ কাৰণে ক্ৰিয়া কৰিছে। পুত্ৰটো কেলৈ? পিণ্ড দান দিবলৈ। পিণ্ড মানে কল সানি দিয়া পিণ্ড নহয়। আপোনাৰ 84 নৰক আছে নহয়, পুংনাম নৰকাৰ্য তাৰতি স্বপুত্ৰ। পুংনাম নৰক মানে 60 বছৰ 70 বছৰ 80 বছৰৰ পাছত যিখন জীয়াই থকা মানুহবিলাকৰ কাৰণে সেইখন নৰক। চলিব নোৱাৰে, কৰিব নোৱাৰে, খাব নোৱাৰে, ধুব নোৱাৰে। সেই নৰকখনত যি ৰক্ষা কৰে সেইজনে পুত্ৰ। তেনেকুৱা পুত্ৰ সৃষ্টি কৰক। আৰু সেই নৰকখনত আপোনাৰ দুমাৰমান দি পেলাই খালত পেলাই দিয়া লোৱাটো কেলৈ? এইটোৱে বুঢ়াটোৱে বৰ কাঢ়ি মেলি আমাৰ আমনি কৰি থাকে, 2-7মান দি পেলাই খালত পেলাই দিলেগৈ, সেইটো কি কৰিলে? এতিয়া তেনেকুৱাই হৈছে। গতিকে সমাজখন ভাগৱতে ধৰি ৰাখিব পাৰিছে বুলি মোৰ বিশ্বাস নহয়। মই অসমৰ ইমূৰৰ পৰা সিমূৰলৈ গৈছোঁ, অসমৰ পূবৰ পৰা পশ্চিমলৈ, উত্তৰৰ পৰা দক্ষিণলৈ মই ঘূৰি মই দেখিছোঁ যে ভাগৱতে সমাজখন ধৰি ৰাখিবলৈ সক্ষম হোৱা নাই। সমাজখন এফালে গৈছে, ভাগৱতে এফালে কৈছে, সমাজখন আনফালে গৈছে। ফলত কি হৈছেগৈ? সমাজৰে ভাগৱতৰে মাজত ক্লেশ লাগিছে। ইয়াত কেইটা খেল আছে মই নাজানো। মই এনেকুৱা নামঘৰো পাইছোঁ, মাজে মাজে জেওৰা দিয়া নামঘৰো পাইছোঁ। নামঘৰ জেওৰা দিছে। এই নামঘৰটো কেলৈ দিছিলে তোমাক? ইয়াত সৎ কথা আলোচনা হ'ব, সৎ ভাৱনা হ'ব, ধৰ্ম কথা আলোচনা হ'ব, মেল সভা মেল মিটিং ছিগিব। ইয়াত এইবিলাক কৰিবলৈ নামঘৰটো দিছে। নামঘৰটো থুৰীয়া তামোলখন নোপোৱাৰ কাৰণে মাৰ্চালবোৰ দলিয়াবলৈতো দিয়া নাই। এইটো পোৱা কথা কৈছোঁ মই। থুৰীয়া তামোল নোপোৱাৰ কাৰণে, মূধত ঢাৰিখন নোপোৱাৰ কাৰণে ঠেহ পাতি গুচি যাবলৈতো নামঘৰত দিয়া নাই।
তোমাৰ যদি গাত গুণ আছে তুমি একদম নেজত বহিলেও জিলিকি থাকিবা। মানুহক কিহে ধুনীয়া কৰে? মানুহক ধুনীয়া কৰে জ্ঞানে। যি যিমান জ্ঞানী সি সিমান ধুনীয়া, যি যিমান জ্ঞানী সি সিমান সাহসী। গতিকে তুমি যদি প্ৰকৃততে জ্ঞানী হোৱা তেতিয়াহ'লে তুমি নেজত বহি থাকিলেও জিলিকি থাকিবা। এই ভাৱনাটো নাই। মই বৰ ভকত দলি ভাৰ বয়, বেয়া নাপাব দেই, খাৱন পিন্ধনকে ভক্তি বুলি কয়। মই বৰ ভকত দলি ভাৰ বয়, খাৱন পিন্ধনকে ভক্তি বুলি কয়। চাউল কেইমুঠি দিব লাগে সেইটোৱে ভক্তি নহয়নে? প্ৰসাদ কেইমুঠি দিব লাগে সেইটোৱে ভক্তি। বন্তিটো কোনফালে দিব লাগে সেইটো আৰ্হি, সেইটো লাগে নালাগে বুলি মই কোৱা নাই। কিন্তু তাত ভকতিটো নাই, তাত ভকতিটো নাই। ভকতিটো হৈছে আত্মচিন্তন। নিজক যি চিন্তা কৰিছে আত্মচিন্তনটোত ভকতি আছে। গতিকে আত্মাক চিন্তা কৰক। হে প্ৰভু, তুমি দিয়া সন্তান এইটো তুমি যেনি নিয়া নিৰ্দিষ্ঠিত হৈয়া তুমি যেন কৰাই বাহা স্বামী ঋষিকেশ কৰিও তেনেয়। হে প্ৰভু, মোৰ হৃদয়ত থিতি লৈ তুমি মোক যিহকে কৰোৱা মই তাকে কৰিম। সেইটো বঙালী কবিতাত লিখিছে, আমাৰ না যেন কৰিয়া প্ৰচাৰ আমাৰ আপোন কাজে, তোহাৰী ইচ্ছা খৰাহা পূৰ্ণ আমাৰ জীৱন মাজে। হে প্ৰভু, মোৰ কাৰণে তুমি মোক লৈ তুমি একো কৰিব নালাগে। মোক লৈ যদি তোমাৰ কিবা কৰিবলগীয়া আছে সেইটো কৰা, ডাঙৰ কথা। তুমি মোক একো কৰিব নালাগে, মোক একো কৰি দিব নালাগে। কিন্তু মোক লৈ যদি তোমাৰ কিবা খেলিবলৈ আছে, কিবা কৰিবলৈ আছে সেইটো কৰা। আমাৰ না যেন কৰিয়া প্ৰচাৰ আমাৰ আপোন কাজে, তোহাৰী ইচ্ছা কৰাহে পূৰ্ণ আমাৰ। মোৰ জীৱনৰ মাজেদি তোমাৰ ইচ্ছা পূৰ্ণ কৰা ঈশ্বৰ, সেইটোৱেই হ'ল একান্ত হৰণ। সেইটোৱেই হ'ল একান্ত হৰণ, অৰ্থাৎ সমস্ত সত্তা অৰ্পণ কৰি দিছে ঈশ্বৰক। সেই ঈশ্বৰ তুমি যেনি নিয়া তেনি আৰু। সেইকাৰণে আমাক ভাগৱতে 12টা স্কন্ধ আছে নহয়, 12টা স্কন্ধৰ 11, 12টো বাৰু সেইটো বেলেগ কথা বাৰু। সেইটো এওঁ গৈছেগৈ নহয়, কৃষ্ণক গৈছেগৈ। উদ্ধৱে কথা কৈছে, উদ্ধৱক কৈছে আৰু যে তুমি যাব লাগে, যাব নালাগে, মই থাকিব লাগে, সেইবোৰ কিবা কিবি কৈছে। কিন্তু কথা হ'ল, মই ইয়াতে এবাৰ দি থৈ গৈছিলোঁ কথাটো। মই প্ৰথমবাৰ আহোঁতে এটা প্ৰশ্ন দি থৈ গৈছিলোঁ ইয়াত। ভাগৱতখন এটা মৰা সাপেৰে আৰম্ভ হৈ এটা জীয়া সাপেৰে শেষ হৈছে, সেই প্ৰশ্নটো দিছিলোঁ। তাৰপিছত আৰু এটা প্ৰশ্ন দিছিলোঁ যে কৃষ্ণই বুঢ়া আহঁত গছত নাও যি শিশু অস্বস্থ গছত কিয় আওঁ দিলে? এইবোৰ তত্ত্ব থকা কথা। আমি সকলো ম্ৰিয়মান মানুহ, সকলো মৰি আছোঁ। আৰু কেতিয়া জিম, যেতিয়া আধ্যাত্মিক জ্ঞানটো পূৰ্ণ হ'বগৈ, যেতিয়া আধ্যাত্মিক জ্ঞানটো পূৰা পামগৈ পৰীক্ষিতৰ নিচিনাকৈ, তেতিয়া জিম আমি। এতিয়া আমি চব মৰা। সেইটোৱেই হ'ল মৰা সাপেৰে আৰম্ভ হৈ জীয়া সাপে শেষ হ'ল। অস্বস্থ বিষ যে কুমলীয়া জোপাত আওঁ যে, ডাঙৰ জোপাত নাওঁ যে, অৰ্থাৎ কৃষ্ণ কাহানিও বুঢ়া হোৱা নাই। কৃষ্ণ সদায় শিশু, হ'লনে? কৃষ্ণ সদায় শিশু। কৃষ্ণ মৰোতে ইমান বয়স হৈছিলে বুলি 100 কিমান বছৰ হৈছিলে বুলি কয়। 100 সিমান বছৰত কৃষ্ণ চুলি পকিছিলে নাই? কৃষ্ণৰ চুলি পকিছিলে নাই তেতিয়া? নাই পকা। কৃষ্ণৰ দাঢ়িকে নগজিলে। গতিকে সদায় শিশু। শিশুৰূপে গকুলত কিৰিলা অপাৰ বুলি যে কৈছে, সদায় শিশু। শিশুৰূপে কৃষ্ণ আছিলে। হে প্ৰভুসকল, মই বহুত সোনকালে আহিলোঁ, 5টা বজাতে আহিলোঁ, বয়সো হৈছে মোৰ। গতিকে মই গধূলি নোলাওঁ, মই 6টা বজাত ভিতৰ সোমাওঁ। আজি মই 6টা বজাত ওলাবলগীয়া হ'ল। এই নাৰায়ণ দত্তহঁতৰ বৰ হেঁচা পৰিলে, মই ওলাই আহিলোঁ। আৰু ভাগৱতৰ কথা আজিকালি মই বৰকৈ ক'বলৈ এৰিলোঁ, মানে ভাগৱতে সমাজত একো কাম কৰা নাই। ভাগৱতৰ কথা
মই নকওঁ ভাগৱতৰ প্ৰথম স্কন্ধটোতে লিখি দিছোঁ যিটো কৰ্ম কৰোঁ তাত নাহিকে বিশ্বাস আপোনাৰ কৰ্মে ভৰিলে সৰ্বনাশ যিটো কৰ্ম কৰোঁ তাতো বিশ্বাস নাই সত্য যোগে ধ্যান যোগ গ'ল ধ্যান থাকিলে তেতা যুগত যোগ গ'ল যজ্ঞ থাকিলে দাপাৰত পূজা যোগ গ'ল পূজা থাকিলে গতিকে মোৰ মিখলীয়া ভক্তি ঘোঁৰাৰ শৃংগাৰত সুখ নাই কটি ভাঙে তাৰ আমি এতিয়া মিহলীয়া ভক্তি কৰি আছোঁ নহ'লেতো দুৰ্গা পূজাত প্ৰসংগ কৰোঁগৈ না আমি নাৰায়ণ দত্তই কৰেগৈ দুৰ্গা পূজাত প্ৰসংগ কৰেগৈ নেকি লক্ষ্মী পূজাত প্ৰসংগ কৰোঁগৈ নি আমি চব মিহলীয়া হৈ গ'ল কাৰণ নামটো সৃষ্টি হৈছিলে সেইবোৰৰ বিপৰীতেহে নামটো সৃষ্টি হৈছিলে আকৌ সেইবোৰতে যদি এইটো সোমোৱাই দিওঁগৈ কি হ'ব এতিয়া গঢ়ৰ চাউল আজিকালি কমিছে আগতে খুব গঢ়ৰ চাউল খুৱাই নহয় মানুহে কোলাৰ দৰ্ব আজিকালি এইফালে আছে নাই ক'ব নোৱাৰোঁ আমাৰ ফালে কমিলে কোলাৰ দৰ্বৰ চাউল খুৱাই গ্ৰহ পূজা গতিকে যেতিয়া এক ঈশ্বৰক একান্ত চিতেৰে ধ্যানত হৃদয়ত স্থাপন কৰিব তেওঁ কি গ্ৰহ পূজা কি দেৱতা পূজা কৰিব লাগিছে দেৱতাই তেওঁৰ ওচৰত জীৱা মেলি থাকিব শেষত মই এটা কথা কৈ সামৰোঁ সেইটো হ'ল যে ভাগৱত যে গায় ভাগৱতটো গাওঁতে শুদ্ধকৈ গাব লাগিব দেই তস্তা ঋষি আপোনাৰ এটা ল'ৰা দৰকাৰ হ'ল ইন্দ্ৰহাতক মাৰিবৰ কাৰণে অসুৰ মাৰিবৰ কাৰণে ল'ৰা এটা দৰকাৰ হ'ল গতিকে তস্তা ঋষিয়ে যজ্ঞ পাতিলে যজ্ঞত মন্ত্ৰ ভুল হৈ গ'ল মন্ত্ৰ ভুল হোৱাৰ কাৰণে ইন্দ্ৰক মৰাক চাই ইন্দ্ৰৰ হাততহে মৰিলে গতিকে এই বাক্য ক্ৰিয়াটো ওলোটা হয় সেইকাৰণে ওলোটাকৈ পঢ়িব নালাগে যি পঢ়ে শুদ্ধকৈ পঢ়িব লাগে পঢ়ি আচলতে আৰু পঢ়ি যোৱাটোৱে কথা নহয় অলপ আত্মবোধটো ল'ব লাগিব তেতিয়াহে আচলতে ঈশ্বৰক পূজা কৰা হ'ব আৰু ঈশ্বৰ তেতিয়া সন্তুষ্ট হ'ব নহ'লে শান্তিপাৰ ৰাইজে আজি 10 বছৰ আজি 11 বছৰ এতিয়া 10 বছৰ গাইছে 10 বছৰে নিশ্চয় ইয়াৰ বতাহটো অলপমান ভাগৱতময় কৰিছে নকৰা নহয় গতিকে ভাগৱতময় যিটো বতাহ এই বতাহত ল'ৰা ছোৱালীকেইটাও নিশ্চয় ভাল হৈছে আইসকলো নিশ্চয় ভাল হৈছে আৰু ভাগৱতৰ প্ৰভাৱত গোটেই সমাজখন ভাল হৈছে আমিও ভগৱন্তৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ ৰাইজৰ মংগল হওক ভাগৱতৰ প্ৰভাৱত ঘৰে ঘৰে সুমংগল হওক আৰু উঠি অহা চাম ল'ৰা ছোৱালী আচলতে অলপ ভাগৱত প্ৰেমী অৰ্থাৎ আধ্যাত্মিক চিন্তা বা নৈতিক চিন্তা কৰা ল'ৰা ছোৱালীবিলাক হওক আজি এতিয়া ইয়াত ডেকা মানুহ নাই আপোনাৰ মোক কেলে আৰু এইবোৰ দৰকাৰ আছে নি আপোনালোক বহি আছে যে আপোনালোকৰ দৰকাৰ আছে নি এইবোৰ নাই আৰু যি পালে যি খালে আৰু হ'লনে দৰকাৰ যাৰ আছিলে তেওঁ নাই নহয় আপোনাৰো দৰকাৰ আছে আপুনি যিখিনি পালে সেইখিনি ঘৰত মেলি দিয়কগৈ ইয়াৰ পৰা যিখিনি পাই নিব সেইখিনি ঘৰত মেলি দিয়কগৈ ল'ৰা ছোৱালী আগত যে কথাটো এনেকুৱা আপোনাৰো কাম আছে সেইকাৰণে শেষত ভুল ত্ৰুটিৰ বাবে প্ৰভুসকলৰ ওচৰত ক্ষমা প্ৰাৰ্থনা জনাইছোঁ আৰু সকলোৰে মংগল হওক এই প্ৰাৰ্থনা জনাই ভাগৱতলৈও সেৱা জনাই নাৰায়ণ দত্তহঁতকো ধন্যবাদ জ্ঞাপন কৰি মোৰ কথাৰ সামৰণি মাৰিছোঁ।